Hello guys, welcome to the channel. মই জয়ন্ত বৈশ্য আৰু আজি নদীত আহি আছো মানে যেতিয়া মানে 10 বছৰ 11 বছৰ বয়স আছিল তেতিয়া মানে লগগিলাৰ লগত নদীত গা ধুবা আহিছো আৰু নদীত গা ধুই এটা বেলেগ মজা লাগে আৰু আজি 2024 চনত আজি আহিলো আৰু ইমান বছৰে আনছলো আৰু মোৰ লগত আছে পৰখ বলা আজি নদীত যাও এই বহুত আগৰ কথাগিলা মনত পৰছি গতিকে গা ধোৱা কথাগিলা গতিকে কেনে আজি অলপ নদীত যাও গা ধুও না কি নিশ্চয় নিশ্চয় আৰু গতিকে জিয়ে নহক গাইস মন্দিৰটো আজি আমি ঘৰৰ পৰা আহি মানে এটা মানে সুন্দৰ আমাৰ জাগৃত মন্দিৰ আছে এইটো এটা জাগৃত মন্দিৰ বুঢ়া জয়পাল থান বুলি কয় চাক এই মন্দিৰটো ইমানে পুৰণি মন্দিৰ নহয় মোটামুটি 500-600 বছৰ পুৰণি মন্দিৰ চাক অসমত আমি যিকোনো জায়গাত গৈছো ধুনীয়া ধুনীয়া মানে মন্দিৰবিলাক ইমান ধুনীয়াকৈ বনাইছে নহয় আমাৰ আজি চাক এই যিটো ইমান পুৰণি মন্দিৰ আজি কি কাৰণত এনাকে মানে ধৰক আপোনালোক দেখাইছো এনাকে এই অৱস্থাত আছে আচলতে আমাৰ যিটো মেইন এৰে কমিটি বুলি কোৱা নবৰ কমিটি বুলি কয় বেছি ষ্ট্ৰং নহয় আৰু কি মানে কি লাগা মানুহ ইয়াতে বেছি নাই হয় হয় নিশ্চয় নিশ্চয় না কি বৰক একদম মানে কোনবাই লাগে কোনবাই নালগে বেলে আমাৰ যেতিয়া বিধক নাৰায়ণ ডেকা আছিল কি হৈ গেল আপোনালোক মই অলপ দেখাই আছো পিছত মই দেখাইছো আপোনালোকক তেখেতে বহুত টকা দিছি লেট্ৰিন বাথৰুম সেইখিনি হৈ গৈছে তেখেতে MLA হৈ থকা অৱস্থাত আৰু হয়তো তেখেতে যদি আজিও MLA হৈ থাকিলৈ হয়তো আজি এই যিটো আমাৰ শিৱ মন্দিৰ হয়তো চাব লগা মন্দিৰ লাগৈ এই মন্দিৰটোৰ কিন্তু বহুত প্ৰমাণো আছে বাপৰে বা মই নিজে ভাই বহুত প্ৰমাণ আৰু চাক নিশ্চয় আচলতে আমাৰ যিটো মন্দিৰ এই মন্দিৰটো আচলতে 7 মাহে লিংগ তাৰ যিটো মেইন লিংগ সেই লিংগটো পানীৰ তলত 6 মাহ 7 মাহে ডুবি থাকে কিমান দুখ লগা ঘটনা হা আজি মানুহ তলত যাব নোৱাৰে একজাক বৰষুণ দিলে আপোনালোকে দেখা পাইছি না এই চাক এইখিনি চাক কিমান মানে তলত গুচি গৈছে মানে কিহৰ কাৰণে গুচি মই কৈ আছো আপোনালোক মই 50 চনত যেতিয়া ভূমিকম্প হৈছিল এই তেতিয়াতে মানে এই লিংগটো নিজে নিজে মানে মেইন যিটো মুকুট দাবি গৈছিল তলত ভূমিকম্পত আৰু সেই 50 চনৰ পৰা আজি সেনাকে থাকিল মাৰো কাৰণে এটা চিন্তা হোৱা নাই যে আমি সকলো মিলি লগ লাগি যে আজি মন্দিৰটো অলপ বনাব লাগে সুন্দৰ খুব দুখ লগা ঘটনা খুব মনত দুখ পাইছো আঘাত পাইছো মই বুলি নহয় সকলোৱে পাইছি আৰু বহুত এটা নিউজ কৰিছে কিবা কৈছে আজি মই কৈছো কিয়া আজি মই বহুত দিনৰ মূৰত আছো আৰু সেনেকৈ মই দেখা পাই আছো গতিকে এইটো আপোনালোকে অলপমান ছাপোৰ্ট কৰক ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব যাতে অলপমান ডেভেলপমেণ্ট হয় ভলেনাথৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মোৰ কাৰণে নহয় দিয়ক মন্দিৰটো ইমান পুৰণি মন্দিৰটো আজি এনেকৈ কিয় থাকিব লগা হৈছে আপোনালোকে কমেণ্ট কৰক শ্বেয়াৰ কৰক না কি বৰক আৰু আহক আপোনালোক মই যিটো আমাৰ MLA বিধায়ক আছিল নাৰায়ণ ডেকা সেই অৱস্থাত তেখেতে ইমান ধুনীয়া এটা বস্তু বনাই দিছে মই দেখা আছো আহক এই চাক মই আপোনালোকক ফ্ৰণ্ট চাইডৰ বেৰা দেখাইছো চাক কিমান এটা সুন্দৰ পৰিৱেশ চাৰিওফালে চাক কি ধুনীয়া মানে জংগল মানে পৰিৱেশটো ইমানে ভাল নহয় আচৰিত কি কম কবাৰ ভাষা নাই ৰব আপোনালোক মই জুম কৰি দেখা আছো ৰব যেটো মেইন একদম মন্দিৰ চাক মই জুম কৰি দিছো চাক কিমান ধুনীয়া চাক আৰু আপোনালোক মই এই বস্তুটো দেখা আছো এবাৰ নাই বুলিও কমেও 15-20 লাখ টকাৰ বাজেট এইটো মোৰ মনত দক তাতকৈ হয়তো বেছি হ'ব পাৰে আৰু এই ইমান বাজেটত এইখিনি বস্তু কাৰ কাৰণে হৈছে আজি যেতিয়া মানে আমাৰ বিধক নাৰায়ণ ডেকা আছিল তেখেতৰ কাৰণে এই বস্তুখিনি হৈছে চাক আৰু যদি তেখেতে আজিও বিধক হৈ থাকিলৈ কি কম দুৰ্ভাগ্য কপাল আমাৰ মানুহবিলাকে কি মানে খাই যতে ৰতে হাগি এইটো মেইন কথা সেইটোৱে গোটেই ইমান ভাল মানুহ এজনক আজি আমাৰ মানুহবিলাকে এনেকে ঠগেছি মানে চাক আজি ক'ত লেট্ৰিন এনেকে পৰি আছে বাথৰুম এনেকে পৰি আছে চাক কি কম গতিকে আহক আগত দেখাই আছো জংগলৰ মাজে মাজে সৰু সৰু ৰাস্তা আৰু এতিয়া আমি না কি বৰক এতিয়া আমি গা ধুবা যাই আছো আৰু গা ধুৱা হয়তো আজি বেলেগ মজা লাগিব পৰক মই আগতে সুধি লৈছো যে পৰক পানী কি খোলা হৈ আছে নেকি নাই নাই পানী এতিয়া তোমাৰ ধুনীয়া চাফা হৈ আছে চিলচিলা হৈ আছে মাত্ৰ পানীটো অকমান কম আছে না এইটো আমাৰ চলি যাব ধুনীয়াকে আমি গাঁৱত থকা মানুহ নে নহয় আমি যিমান ভালকে যদি লিখিতও ক'ব খোজো আমাৰ তাৰে মাজেদি ভুল হৈ যায় গতিকে যিয়ে নহওক এনেকে আহি আছো চাক ধুনীয়া জংঘলৰ মাজে মাজে এনেকে আহিছো ক'ত যাম আমি তোমাক এটা বস্তু দেখাই দিও চোৱাচোন আরে ভাই তুই কি গাছ এটা সরাতর বাত
হয় নেকি এইটো যদি কিবা কাৰণত তোৰ গাড়ীত মই লগাই দিওঁ তই থাকবা নৰবি এনেকুৱা জাপ ধবি গতিকে এইগিলাখান বস্তু আকৌ নেদবি গম পাইছা না মই তোমাক চিনি নোপোৱা কাৰণে সুধিছো এইটো চৰাতৰ বাহা গম পাইছা নাই মানুহ কাজিয়া লাগলি কিনে ৰাস্তা হাল্লা কৰি থাকে এই কিছুমানে যে কয় ইয়াক চৰাতৰ বাটে দেখি পাব পাৰিলি দুটামান বাপৰে তুমি যে দেখাই দিছা মজা লাগছে মোৰ চৰাতৰ বাটটো নদীত আহি আছে পামে আৰু নদী বেছি পামে কিমান সুন্দৰ এটা পৰিৱেশ ন আজি কিমান আনন্দ ন কিমান বছৰৰ মূৰত নদীত আছো বাপ্পা ঐ ধুনীয়াকে দেখাই আছো এটা শ্মশান দেখোনে চখান শ্মশান দেখিলে মোৰ অলপ ভয় লাগে মানে কি টেনচন ল'ব গতিকে নালাগে অলপ কাষেদি যাম কাৰণ গাত যদি দেহাত কিবা মানে তাবিজ থাকে তাবিজটো থাকিলে এই অজাটো কয় যে বাবা তই শ্মশানত নাযাবি মৰা মানুহ নুচবি এইখিনি পৰা নাযাওঁ আৰু বেগে নাকি ইয়াতে গা ধুই যাওঁ নাকি ইয়াতে গা खत्म।